মাজনিশালৈ চলিল এখনি ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী জয় কৰিবলৈ ৰাজ্যৰ ঐক্যবদ্ধ নিৰ্বাচনী প্ৰচাৰ সভা। গাঁওখনৰ পুৰুষ মহিলাই ঐক্যবদ্ধভাৱে নিশা গভীৰলৈ অনুষ্ঠিত কৰিলে এই নিৰ্বাচনী সভা। বজালী জিলাৰ দক্ষিণ প্ৰান্তত 13 নং বালাপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত 4 নং ৱাৰ্ডত দেখা গ'ল এই দৃশ্য। নিৰ্দলীয় প্ৰাৰ্থী আনোৱাৰ হুছেইনক বালাপাৰা গাঁও পঞ্চায়তৰ 4 নং ৱাৰ্ডৰ সদস্য পদত জয় কৰিবলৈ ঐক্যবদ্ধ হোৱা দেখা গ'ল ৰাইজ। ৰবিবাৰে নিশাৰ ভাগত পুৰুষ মহিলাই একেলগ হৈ নিৰ্দলীয় প্ৰাৰ্থী আনোৱাৰ হুছেইনক জয় কৰিবলৈ কঁকালত টঙালি বান্ধিছে বুলি স্থানীয় ৰাইজে মন্তব্য আগবঢ়ায়। আনোৱাৰ হুছেইন জয় হলে ৰাইজৰ উন্নয়নৰ হকে নিস্বাৰ্থভাৱে কাম কৰিব বুলি ৰাইজৰ বিশ্বাস। নিউজ চেনেলৰ জৰিয়তে অসমবাসীক মই নমস্কাৰ যাচিছোঁ আৰু মই আপোনালোকৰ চেনেলৰ মাজেদি আমাৰ 4 নম্বৰ ৱাৰ্ডৰ গোটেইখিনি ভোটাৰ ৰাইজসমূহক স্বাগতম জনাইছোঁ যে আজি এই নিশাৰ ভাগত মোৰ মাতত মোৰ মৰমত এই নিশাৰ ভাগত আহি মানুহ মোৰ লগত সমবেত হৈছে আৰু প্ৰতিশ্ৰুতিবদ্ধ হৈছে যে তেখেতলোকে এজিপি দলক ভোট দিব আৰু লগতে মই আনোৱাৰ হুছেইন নিৰ্দলীয় প্ৰাৰ্থী জাহাজৰ ছবিত ভোট দি মোক বিপুল ভোটেৰে জয়যুক্ত কৰিব আৰু মই এইখিনি প্ৰতিশ্ৰুতি দিছোঁ। মই নিৰ্বাচনত জয়ী হ'লে নিশ্চিতভাৱেই মই এই মানুহখিনিৰ এই যি ৰাতি নিশাই যি কষ্ট কৰিছে মোৰ কাৰণে, মোক যি ভাল পোৱা মৰম চেনেহ দিছে তাৰ মই বিপৰীত নকৰোঁ। নিশ্চিতভাৱেই মই তেখেতলোকৰ ভাল কাম কৰিম আৰু এই প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। আজি এই 13 নং বালাপাৰা গাঁও পঞ্চায়তৰ 4 নং ৱাৰ্ডৰ এজন ৱাৰ্ড মেম্বাৰৰ মাতত ৱাৰ্ড মেম্বাৰত প্ৰতিদ্বন্দ্বী কৰিছে মহম্মদ আনোৱাৰ হুছেইন। তেখেতৰ চিন হ'ল উৰাজাহাজ। সকলো মানুহে উৰাজাহাজৰ ছবিত ভোট দিবলৈ বিৰাট আশা আৰু উৰাজাহাজতে ভোট দিব। ভোট দি আনোৱাৰ হুছেইনক বিপুল ভোটেৰে জয়যুক্ত কৰিব আৰু আনোৱাৰ হুছেইন জয়যুক্তই খালী নহয়, আনোৱাৰ হুছেইনে জিকাটোতো ফাইনেল জিকিবই। তাৰ পাছত আমি বেছি ভোটৰ ব্যৱধানত জিকাৰ কাৰণে বিশেষকৈ অলপ কষ্ট কৰি আছোঁ। আৰু আজি চাওক 4 নং ৱাৰ্ডবাসী শিলদল ভাঙি এই জেগাত আমি সেনেকৈ মাতাও নাই। এই জেগাত আমি বহুত দূৰৰ আমি এই গাঁৱৰ মানুহ এনেকৈ আহিছে, আমি আচৰিত মানিছোঁ। আৰু এই গাঁৱৰ মানুহে আজি চুক্তিবদ্ধভাৱে আমাৰ লগত স্বীকাৰ কৰিছে, আমাৰ লগত মত বিনিময় কৰিছে, আমাৰ লগত কথা দিছে বিপুল ভোটত আনোৱাৰ হুছেইনক বিপুল ভোটত জয়যুক্ত কৰিব। ক'বলগীয়া আজি এইখিনি ক'ব পাৰি। এই গভীৰ নিশাত যিখিনি মানুহ আমাৰ ইয়াত আহিছে, সকলো মানুহে এটা উৎফুল্লিত হৈছে যে আমি সকলোৱে মিলি আজিৰ এই মিটিঙত সকলোৱে এটা প্ৰতিজ্ঞাবদ্ধ হৈছে যে আমি আমাৰ 4 নং ৱাৰ্ডৰ যিজন আনোৱাৰ তাইক আমালোকে ভোট দি তেখেতক আমি জয়যুক্ত কৰিম আৰু তেখেতক জয়যুক্ত কৰি আমাৰ এই গাঁও অঞ্চলৰ যিবিলাক চকে কোণে যিবোৰ কাম যিবোৰ সমস্যা আছে আমি এখেতৰ দ্বাৰাই সমাধান হ'ম।